চাই আছে DY365 ডিজিটেল অসমৰ পৰা বিজেপিক খেদি পঠিয়াব লাগে অসমৰ পৰা AUDFক খেদি পঠিয়াব লাগে এই ভাষ্য আমাৰ নহয় এই ভাষ্য হৈছে বিধায়ক অখিল গগৈ তেওঁ দাবী কৰিছে এক বিস্ফোৰক দাবী কৰা পৰিলক্ষিত হৈছে 2026ত আজমল আৰু বিজেপিক খেদি পঠিয়াব লাগিব তেতিয়াহে অসমৰ উন্নতি হ'ব এনে ধৰণৰ এতিয়া হুংকাৰ আহিছে এই মুহূৰ্তৰ হে গুৰুত্বপূৰ্ণ খবৰ জনাই আছে অসমৰ পৰা খেদি পঠিয়াব লাগিব বিজেপিক বিজেপিক অক্সিজেন দিয়া AUDFকো খেদিব লাগিব 2026ত হিমন্ত বিশ্ব শৰ্মা আৰু আজমলক বাংলাদেশলৈ খেদিব লাগিব এনে ধৰণৰ এতিয়া বিস্ফোৰক মন্তব্য আগবঢ়াইছে এই দুই সাম্প্ৰদায়িক দলক অসমৰ পৰা বিদায় দিবই লাগিব আৰু এই দুটা দলক খেদিলেহে অসমৰ মানুহৰ উন্নতি হ'ব অসমৰ খিলঞ্জীয়াই এতিয়া বিজেপিক বেয়া পোৱা হৈছে আৰু উপনিৰ্বাচনত খিলঞ্জীয়াই বিজেপিক ভোট দিয়া নাই 2026ত বিজেপিক খেদিবলৈ কংগ্ৰেছৰে মিত্ৰতা কৰিব অখিল গগৈ আৰু বিজেপিক খেদি দিয়াৰ পিছত কংগ্ৰেছে পাৰিলে অকলে চৰকাৰ কৰিব এক বিস্ফোৰক দাবী বিধায়ক অখিল গগৈ 2026ত বিজেপিক খেদিবলৈ কংগ্ৰেছৰে মিত্ৰতা কৰাৰ কথা কৈছে তাৰ লগতে কৈছে যে 2026ত বিজেপিক খেদিবৰ বাবে সকলো একলগ হ'বই লাগিব আৰু বিজেপিক খেদি দিয়াৰ পিছতহে কংগ্ৰেছে পাৰিলে অকলে চৰকাৰ কৰিব এনে ধৰণৰ এতিয়া দাবী বিজেপিক খেদাৰ স্বাৰ্থত পুনৰ মিত্ৰতাৰ পোষকতা অখিল গগৈ বৰপেটাৰ হাউলিত বিশাল সভাপাতি হুংকাৰ অখিল গগৈ এক ডাঙৰ মন্তব্য আগবঢ়াইছে অসমৰ পৰা খেদি পঠিয়াব লাগিব বিজেপিক অসমৰ পৰা AUDFকো খেদি পঠিয়াব লাগিব এই দুটা দলক খেদিলেহে অসমৰ মানুহৰ উন্নতি হ'ব এই দুই সাম্প্ৰদায়িক দলক অসমৰ পৰা বিদায় আমি দিবই লাগিব বুলি এটা দাবী কৰিছে অসমৰ খিলঞ্জীয়াই এতিয়া বিজেপিক বেয়া পোৱা হৈছে গতিকে উপনিৰ্বাচনত খিলঞ্জীয়াই বিজেপিক ভোট দিয়া নাই আৰু যাৰ বাবে এতিয়া হিমন্ত বিশ্ব শৰ্মাক মিয়াৰ ভোট লাগে 2026ত বিজেপিক খেদিবলৈ কংগ্ৰেছৰে মিত্ৰতা কৰিব অখিল গগৈয়ে ডাঙৰ মন্তব্য আগবঢ়াইছে বিজেপিক খেদি দিয়াৰ পিছতে কংগ্ৰেছে পাৰিলে অকলে চৰকাৰ কৰিব বিজেপিক খেদাৰ স্বাৰ্থত পুনৰ মিত্ৰতাৰ পোষকতা এতিয়া অখিল গগৈ 2026ত হিমন্ত বিশ্ব শৰ্মা আৰু আজমলক বাংলাদেশলৈ খেদিবই লাগিব এনে ধৰণৰ এতিয়া হুংকাৰ আহিছে বিধায়কগৰাকীৰ তৰফৰ পৰা কি কৈছে শুনাই ল'ব বিচাৰিছো 2026 পৰ্যন্ত এদিনো ঘৰত নহু মানে ৰাতি হুম গোটেই দিনটো অকল ডলাৰ কাম কৰিম বিজেপি খৰুৱাবৰ কাৰণে প্ৰত্যেক দিনাই কষ্ট কৰিম এটোৱে হল আমাৰ ৰাইজৰ দলৰ আজিৰ দিনটোৰ সংকল্প মই সংকল্প লৈছো ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ নেতৃবৰ্গই সংকল্প লৈছে যে 2026 চনত আমি যিকোনো প্ৰকাৰে বিজেপি এজিপি আৰু UPPLৰ যেটো সন্মিলিত শক্তি সেই শক্তিক আমি সম্পূৰ্ণৰূপে পৰাজিত কৰিম 2026 চনত আমি সংকল্প গ্ৰহণ কৰিছো যে যিকোনো প্ৰকাৰে আমি বিজেপিক শাসনৰ পৰা খেদিম শাসন ক্ষমতাচ্যুত কৰিম আৰু যদি কৰিব নোৱাৰো তেতিয়াহলে অসমখন আৰু কোনো পধ্যে আগুৱাই যাব নোৱাৰে বিজেপিয়ে আমাৰ মাজত থকা সাম্প্ৰদায়িক সম্প্ৰীতিটো ভাঙি ছিঙি আমাৰ সমাজখন নষ্ট কৰি পেলাল মানুহৰ মূৰত পোক সুমুৱাই দিলে হিন্দু মুছলমান মানুহে এতিয়া মানুহ হিচাপে চাবলৈ বন্ধ কৰি দিলে এতিয়া কেৱল মানুহে হিন্দু মুছলমান খ্ৰীষ্টান জৈন এই হিচাপত মানুহক চাবলৈ ল'ল তাৰ ফলস্বৰূপে যেটো সোশ্যাল ফেব্ৰিক আছিল আমাৰ এই গোটেই সোশ্যাল ফেব্ৰিকটো ধ্বংস হৈ গ'ল আৰু সেইকাৰণে এই মুহূৰ্তত আমি ভাবো যে 2026 চনত বিজেপি আৰু AIDF হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF এই দুইটা দলক আৰু AIDFৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল আৰু বিজেপিৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক আমি বাংলাদেশলৈ পঠিয়াই দিব লাগে আমি এটা স্পষ্ট কথা যে যদি 2026 চনত আমি বিজেপি খৰুৱাব নোৱাৰো অসম কেইবা বছৰ পিছুৱাই দিব সেইকাৰণে আমি একদম স্পষ্টকৈ ঘোষণা কৰিছো যে আমাৰ একমাত্ৰ সংকল্প হল 26 লৈকে বিজেপি খৰুৱা উজনি অসমৰ যিসকল খিলঞ্জীয়া অসমীয়া বাকী লোক তেওঁলোকে ইতিমধ্যে বিজেপিক এৰি দিছে আপোনালোকে নিজেই দেখিছে যে যোৰহাট লোকসভা সমষ্টিত কি বেয়াকৈ বিজেপি খৰুৱাইছো আমি এবাৰ আপোনালোকে নিশ্চয় দেখিলে যে বিহালীতো অসমীয়া বাকী লোকসকলে বিজেপিক ভোট দিয়া নাই
এইবাৰ আপোনালোকে নিশ্চয় দেখিলে যে চামগুৰিতো অসমীয়া ভাষীসকলে এইবাৰ বিজেপিক ভোট দিয়া নাই। আনকি বৰাক উপত্যকাৰ যিটো সমষ্টিত এইবাৰ ধলাইত ইলেকশ্যন হৈছিলে, সেই ধলাইতো তাৰ খিলঞ্জীয়া বঙালী মানুহবিলাকে এইবাৰ বিজেপিক ভোট দিয়া নাই, বৰং অভিবাসী নতুনকৈ অহা বাঙালী মানুহেহে বিজেপিক ভোট দিছে, কংগ্ৰেছক ভোট দিছে এইবাৰ ধলাই মানুহবিলাকেও, পুৰণি বঙালী মানুহবিলাকে। অৰ্থাৎ খিলঞ্জীয়া মানুহ, অসমৰ পুৰণি মানুহ, অসমৰ হিন্দু মানুহ, এই মানুহবিলাকে এতিয়া সম্পূৰ্ণৰূপে বিজেপি দলটোক লগ এৰা দিছে আৰু 2026 চনত বিজেপিক খেদিবৰ কাৰণে প্ৰস্তুত হৈছে। সেইকাৰণে উপায় নাপায় এইবাৰ তেওঁলোকে কি কৰিব খুজিছে, এইবাৰ তেওঁলোকে মুছলমান মানুহৰ পৰা ভোট ল'বৰ কাৰণে নতুন থিয়ৰী উলিয়াইছে বিজেপিয়ে। হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে নিশ্চয় দেখিছে, এইবাৰ ঘোষণা কৰিছে যে তেওঁলোকে 5টা বিধানসভা সমষ্টি নে 6টা বিধানসভা সমষ্টিত এইবাৰ মিয়া ভোটেৰে বুলি তেওঁ নিজে কৈছে, মুছলমান ভোটেৰে এইবাৰ তেওঁ জয়ী হ'বৰ কাৰণে চেষ্টা কৰিছে। চামগুৰি, তাৰপিছত কি নাম আছিলে এইকেইটা, চামগুৰি, তাৰপিছত আপোনাৰ উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, চামগুৰি কাষৰ এইকেইটা কি নাম আছিলে আপোনাৰ আটাইকেইটা, লাহৰীঘাট আৰু এটা আছিলে, এই সমষ্টিকেইটাত তেওঁ কৈছে যে এইকেইটা সমষ্টি আমি জিকিমেই। তাৰমানে যি সময়ত দিনে ৰাতিয়ে কেৱল মুছলমান মাৰিব লাগে, মুছলমান মাৰিব লাগে, মুছলমানক খেদিব লাগে, মিয়াই দেশখন খালে বুলি প্ৰচাৰ কৰি আছিলে, সেই মুছলমান আৰু সেই মিয়া মানুহক নোহোৱাকৈ এতিয়া বিজেপি চলিব নোৱাৰে। কাৰণ খিলঞ্জীয়া অসমীয়া মানুহ যিবিলাকক তেওঁলোকে মুছলমানৰ বিৰুদ্ধে উচতাইছিলে, সেই মানুহবিলাকে বুজি উঠিলে যে নহয়, এই হিন্দু সাম্প্ৰদায়িক দল বিজেপি দল হিন্দুৰো কেতিয়াও বন্ধু নহয়। সেইকাৰণে তেওঁলোকে তেওঁলোকৰ অন্তৰৰ পৰা আঁতৰাই দিয়াৰ লগে লগে এতিয়া মুছলমানৰ ভোট লাগে। হিমন্ত বিশ্ব শৰ্মা পাগল হৈছে, মিয়াৰ ভোট লাগে। বিশ্বাসঘাতকতা কৰি 0 হ'ল, হয়নে নহয়, 0-5-0 হ'ল। তাৰমানে কংগ্ৰেছে এইটো বস্তু প্ৰমাণ পাই গ'ল যে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰি, বিৰোধী দলসমূহক বিশ্বাসঘাতকতা কৰি তেওঁলোকৰ ইয়াত সান্দহ খোৱা বালি তল যোৱাৰ বাহিৰে আন একো নহ'ব। মানে কোনো পধ্যে ৰাইজৰ দল বা অন্যান্য আমাৰ বিৰোধী শক্তিবিলাকক নোলোৱাকৈ কংগ্ৰেছে যে 2026 কেতিয়াও বিজেপিক হৰুৱাব নোৱাৰে, এইটো কনফাৰ্ম। ভাৰতবৰ্ষৰ য'তেই কংগ্ৰেছে অকলে বিজেপিৰ লগত খেলিছে, সকলোতে বিজেপি জিকিছে। য'তেই সকলোৰে লগ লাগি বিজেপিৰ লগত খেলিছে, তাতে বিজেপি হাৰিছে, হাৰণ দিছে বিজেপি। গতিকে 2026 আমি সকলোৱে একেলগে খেলিবই লাগিব। কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব। কংগ্ৰেছৰ কোনো উপায় নাই। কংগ্ৰেছে মুখেৰে যিয়ে নকওক লাগিলে, যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে, কংগ্ৰেছে 2026 হাৰণ দিব, বেয়াকৈ হাৰিব। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে 2026 ঐক্যবদ্ধ হ'বই লাগিব। মই আশা কৰোঁ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব আৰু কাকো প্ৰতাৰণা, কাকো বিশ্বাসঘাতকতা কৰাৰ ৰাজনীতি নকৰিব। সকলো মিলি প্ৰথমতে বিজেপিক খেদি লওঁ, তাৰপিছত লাগিলে পিছত কংগ্ৰেছে অকলে যদি চৰকাৰ কৰিব পাৰে কৰিব, কিন্তু প্ৰথমতে আমি সকলোৱে মিলি কংগ্ৰেছ, ৰাইজৰ দল, AJP, CPM, CPI যিমান দল আছোঁ চবেই মিলি আমি আগতে বিজেপিক খেদাই লওঁ। বিজেপি খেদোৱাৰ পাছত তাৰপিছত অকলে অকলে যি কৰে কৰিব। 2026